বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত শেহতীয়াকৈ প্ৰকাশ হোৱা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ পেনশ্যনৰ ওপৰত প্ৰকাশ হৈছে এখন অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন থকা মাষ্টাৰ সাৰ্কুলাৰ শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সৈতে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ চাওক শেহতীয়াকৈ প্ৰকাশ হোৱা এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন থকা মাষ্টাৰ সাৰ্কুলাৰখনৰ বিষয়ে এই সময়ত প্ৰতিজন কৰ্মচাৰীয়ে জনাটো অতিকৈ দৰকাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ যিখন মাষ্টাৰ সাৰ্কুলাৰ পেনশ্যনক লৈ প্ৰকাশ হৈছিলে তাৰ সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ আৰু সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম বন্ধুসকল মই প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ যিখন মাষ্টাৰ সাৰ্কুলাৰ প্ৰকাশ হৈছিলে মাষ্টাৰ সাৰ্কুলাৰখন প্ৰকাশ হৈছিলে পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ পৰা বন্ধুসকল আপোনালোকৰ সন্মুখত মই মাষ্টাৰ সাৰ্কুলাৰখন দেখুৱাবলৈ যত্ন কৰিছোঁ অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কিছুমান ইনক্লুড কৰি এই মাষ্টাৰ সাৰ্কুলাৰখন প্ৰকাশ কৰা হৈছে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰোঁ যে এই গোটেই মাষ্টাৰ সাৰ্কুলাৰখনৰ অসমীয়া অনুবাদ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে সহযোগ কৰিব সম্পূৰ্ণকৈ আপোনালোকে ইনফৰমেশ্যনসমূহৰ বিষয়ে বুজি উঠিব তে বন্ধুসকল দেখুৱাবলৈ লৈছোঁ চাওক ইয়াতে তেওঁলোকে উল্লেখ কৰিছে টু দ্য CEOs of all pension funds and NPS trust all other NPS stakeholder আৰু সাবজেক্টটো আপোনালোকে চাব Master Circular on Investment Guidelines for Government Sector UPS NPS APY Scheme Central / State Government হেতু কথা মন কৰিব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো স্কিমক লৈ পেলাই UPS NPS সকলোকে সামৰি এই মাষ্টাৰ সাৰ্কুলাৰখন প্ৰকাশ কৰা হৈছে আৰু এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰোঁ যে এই মাষ্টাৰ সাৰ্কুলাৰখনে আগৰ সকলো নিৰ্দেশ বাতিল কৰিছে বুলিও তেওঁলোকে উল্লেখ কৰিছে তে বন্ধুসকল আপোনালোকৰ সন্মুখত মই মাষ্টাৰ সাৰ্কুলাৰখন দেখুৱাবলৈ যত্ন কৰোঁ আৰু এইখিনিতে আপোনালোকক জনাইছোঁ যে মাষ্টাৰ সাৰ্কুলাৰ যিখন প্ৰকাশ হৈছে শেহতীয়াকৈ পেনশ্যনক লৈ যথেষ্ট এখন দীঘল আৰু ডাঙৰ মাষ্টাৰ সাৰ্কুলাৰ কাৰণ আপোনালোকে স্ক্ৰল কৰি আপোনালোকৰ সন্মুখত মই অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ এইবাবে যাতে আপোনালোকে উপলব্ধি কৰিব পাৰিব কিমান দীঘল হ'ব পাৰে এই মাষ্টাৰ সাৰ্কুলাৰখন আৰু লগতে কিমানখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি এই মাষ্টাৰ সাৰ্কুলাৰখন প্ৰকাশ কৰা হৈছে আৰু আপোনালোকে চিন্তা কৰিবলগীয়া বিষয় নহয় এইবাবে যে অতি কম সময়ৰ ভিতৰতে ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ ওচৰত পাৰ্ট বাই পাৰ্ট যিখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ইনক্লুড কৰিছে সকলো সবিশেষ আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম বন্ধুসকল যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিবোৰ আপোনালোকৰ কামত আহিব সেই ইনফৰমেশ্যনসমূহ আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে 18 পৃষ্ঠাৰ এখন ডাঙৰ মাষ্টাৰ সাৰ্কুলাৰ শেহতীয়াকৈ কৰ্মচাৰীসকলৰ পেনশ্যনক লৈ প্ৰকাশ পাইছিলে তে বন্ধুসকল আপোনালোকৰ সন্মুখত মই ইয়াৰ অসমীয়া অনুবাদটো দেখুৱাবলৈ যত্ন কৰিছোঁ মাষ্টাৰ সাৰ্কুলাৰ PFRDA মাষ্টাৰ সাৰ্কুলাৰ 2505 PF03 আৰু সমস্ত পেনশ্যন ফাণ্ডৰ CEO সকল আৰু NPSৰ ট্ৰাষ্ট NPSৰ সৈতে জড়িত সকলো অন্য ষ্টেক হোল্ডাৰলৈ তেওঁলোকে প্ৰতি বুলি উল্লেখ কৰিছে আৰু বিষয়টো হ'ল চৰকাৰী ক্ষেত্ৰৰ বাবে বিনিয়োগ নিৰ্দেশনাৱলী সন্দৰ্ভত মাষ্টাৰ সাৰ্কুলাৰ UPS NPS APY আঁচনিসমূহ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ
নিশ্চয়কৈ গম পাইছে কিমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰা হৈছে। এই মাষ্টাৰ চাৰ্কুলাৰখন পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি আইন 2013 ধাৰা 14 উপধাৰা 2 উপদফা খৰ অধীনত প্ৰদান কৰা ক্ষমতা ধাৰা 23ৰ সৈতে পঢ়ি আৰু PFRDA পেঞ্চন ফাণ্ড বিধিমেলা 2015ৰ বিধি 14ৰ উপবিধি 1 অনুসৰি সংশোধিত কৰি জাৰি কৰা হৈছে। 2 নম্বৰটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে এই মাষ্টাৰ চাৰ্কুলাৰখন 28/3/2025 তাৰিখৰ পূৰ্বৰ চাৰ্কুলাৰখন আৰু সংযোজিত উল্লেখিত সকলো চাৰ্কুলাৰক সম্পূৰ্ণৰূপে বাতিল কৰিছে। অৰ্থাৎ আগৰ যিখিনি চাৰ্কুলাৰ জাৰি কৰা হৈছে এই নতুন চাৰ্কুলাৰখনে কিন্তু আগৰ চাৰ্কুলাৰসমূহৰ ইনফৰমেশ্যনসমূহ বাতিল কৰিছে। আৰু 3 নম্বৰ পইণ্টটো চাব আপোনালোকে এই মাষ্টাৰ চাৰ্কুলাৰখন তৎক্ষণাত কাৰ্যকৰী হ'ব, ইমিডিয়েট ইমপ্লিমেণ্টেশ্যন কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু আপোনালোকৰ আন্তৰিকতাৰে চিফ জেনেৰেল মেনেজাৰ। তে বন্ধুসকল এই মাষ্টাৰ চাৰ্কুলাৰখন যিখন প্ৰকাশ কৰা হৈছিলে ইয়াতে তেওঁলোকৰ সূচীপত্ৰত ভাগ কেইবাটাও দিছে। প্ৰথম ভাগটোত হ'ল পৰিচয়, দ্বিতীয় ভাগটোত হ'ল সাধাৰণ নিৰ্দেশনাৱলী, তৃতীয় ভাগটোত হ'ল বিনিয়োগ নিৰ্দেশনাৱলী আৰু 4 নম্বৰ ভাগটো হ'ল মাষ্টাৰ চাৰ্কুলাৰ সংযুক্ত কৰা চাৰ্কুলাৰ পত্ৰসমূহৰ তালিকা। আৰু এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰোঁ যদি আপোনালোকে এই মাষ্টাৰ চাৰ্কুলাৰখনৰ অসমীয়া অনুবাদৰ কপিটো PDF হিচাপে পাবলৈ বিচাৰে তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনত এটা টেলিগ্ৰামৰ লিংক আছে, আপোনালোকে তাতে জইন কৰিলে আপোনালোকে যদি বিচাৰে মোক পাৰ্চনেলি তেতিয়াহ'লে মই আপোনালোকক সেই PDF কপিটো আপোনালোকলৈ পোনে পোনে পঠাবলৈ পাৰিম। তে দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মই মাষ্টাৰ চাৰ্কুলাৰখনৰ কপিটো যিখিনি অসমীয়া অনুবাদ কৰা হৈছিলে দেখুৱাবলৈ লৈ আছোঁ। আৰু বিশেষকৈ মই বহুত বেছি দীঘল কৰিবলৈ নিবিচাৰোঁ কাৰণ আপোনালোকৰ সময়ৰো যথেষ্ট কথা আছে। তথাপি এই ভিতৰত থকা যিখিনি ইয়াৰ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন সেইখিনি আপোনালোকক জনাবলৈ যত্ন কৰিম। আৰু কি উদ্দেশ্যত এই মাষ্টাৰ চাৰ্কুলাৰখন প্ৰকাশ কৰা হৈছে, পেঞ্চনৰ সৈতে ইয়াৰ সম্বন্ধ কেনেকুৱা, কাৰণ বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি প্ৰকাশ কৰা হৈছে। মই পঢ়ি শুনাবলৈ এইবাবেই চেষ্টা কৰা নাই যিহেতু বহুত বেছি সময় আপোনালোকৰ পৰা ল'ব লাগিব। তে বন্ধুসকল ইয়াৰ যিখিনি মূল সাৰাংশ সেইখিনি আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিম আৰু সাৰাংশখিনি আপোনালোকে খুব সুন্দৰকৈ মন কৰিব যাতে আপোনালোকে এই গোটেই মাষ্টাৰ চাৰ্কুলাৰখনৰ মূল উদ্দেশ্য বা সাৰাংশটো আপোনালোকে বুজি উঠিবলৈ সক্ষম হয়। মই সম্পূৰ্ণ অসমীয়া অনুবাদটো আপোনালোকক দেখুৱাইছোঁ আৰু দৰকাৰ হ'লে আপোনালোকে ল'ব পাৰিব। মই স্ক্ৰল কৰি গৈ আছোঁ আৰু ইয়াৰ একেবাৰে শেষত যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ বাবে অতি দৰকাৰ সেই ইনফৰমেশ্যনসমূহ সংগ্ৰহ কৰি আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিম কাৰণ অতি বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পেঞ্চনৰ সৈতে জড়িত তেওঁলোকে প্ৰকাশ কৰিছিলে। তে বন্ধুসকল জনাবলৈ লৈছোঁ চাওক এই চাৰ্কুলাৰখন আচলতে কি। চৰকাৰী পেঞ্চনৰ ধন UPS, NPS, APY মানে অটল পেঞ্চন যোজনা ক'ত আৰু কিমান ৰিস্কত বিনিয়োগ কৰিব পাৰিব সেইটো নিৰ্ধাৰণ কৰিছে এই চাৰ্কুলাৰখনে। পেঞ্চনৰ ধন ক'ত বিনিয়োগ কৰিব এটা লাইনত যদি কোৱা হয় তেতিয়াহ'লে এই চাৰ্কুলাৰখনে এইটোৱে বুজাইছে যে বেছি ৰিস্ক থকা ঠাইত বিনিয়োগ নকৰিব, বেছি ছেফ থকা ঠাইতহে পেঞ্চনৰ ধনটো ইনভেষ্ট কৰিব। অৰ্থাৎ এইখিনিতে আপোনালোকক জনাবলৈ লৈছোঁ যে প্ৰতিজন কৰ্মচাৰীৰ পৰা প্ৰতি মাহে NPSৰ বৰঙণি হিচাপে নিশ্চয়কৈ কৰ্মচাৰীসকলে দি আহিছে আৰু সেই বৰঙণিটোৰ লগত চৰকাৰে আন এটা চৰকাৰৰ ফালৰ পৰা ফাণ্ড যোগ কৰি সেই টোটেল ফাণ্ডটো ইনভেষ্টমেণ্ট কৰি আছে যিটো আপোনালোক সকলোৰে সেইটো জ্ঞাত। কিন্তু ক'ত ইনভেষ্টমেণ্ট কৰি আছে সেইটোৰ বিষয়ে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি মাষ্টাৰ চাৰ্কুলাৰখন প্ৰকাশ কৰা হৈছে আৰু সেইবাবেই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভিতৰৰ যিখিনি ইনফৰমেশ্যন সেই ইনফৰমেশ্যনখিনি জনাবলৈ যত্ন কৰিছোঁ যাতে আপোনালোকেও এই
গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনিৰ বিষয়ে অৱগত হৈ থাকে। তে বন্ধুসকল, ইতিমধ্যে আপোনালোকে এটা লাইনত যদি মাষ্টাৰ চাৰ্কুলাৰখনৰ সাৰাংশটো বুজিবলৈ যত্ন কৰে, তেতিয়াহ'লে ইয়াতে উল্লেখ কৰা হৈছে যে যিসমূহ ছেক্টৰত বেছিকৈ ৰিস্ক থাকিব তাত বেছি ইনভেষ্ট কৰা নহ'ব, আৰু যিসমূহ ছেক্টৰত ছেফ জোন হিচাপে চিহ্নিত কৰা হৈছে সেই জোনসমূহত বা সেই ছেক্টৰসমূহতহে ইনভেষ্টমেণ্টৰ সিংহভাগটো ইনভেষ্টমেণ্ট কৰা হ'ব। তে সহজকৈ বুজিবলৈ আমি যত্ন কৰোঁ যে গভৰ্ণমেণ্ট বণ্ডছ বা যি ছিকিউৰিটি গভৰ্ণমেণ্ট ছিকিউৰিটিজ তাত পেঞ্চনৰ সৰ্বাধিক 65% থাকিব পাৰে, যিটো একেবাৰে ছেফ বুলি বৰ্তমান সময়ত গণ্য কৰা হৈছে। দ্বিতীয় কথাটো হ'ল ডেপ্ট বা বণ্ড বা বেংক FD বা ডেপ্ট মিউচুৱেল ফাণ্ড, তাত সৰ্বাধিক 45% ইনভেষ্টমেণ্ট কৰা হ'ব বুলি চাৰ্কুলাৰখনে উল্লেখ কৰা হৈছে, আৰু সেইসমূহ হ'ব পাৰে বেংক বা পাব্লিক ছেক্টৰ ইউনিট বা ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানীৰ বণ্ডত ইনভেষ্ট কৰা হ'ব বুলি উল্লেখ কৰা হৈছে, যিটো মেডিয়াম ৰিস্ক, অৰ্থাৎ অতি বেছি ছেফ পজিশ্যনটো হ'ল গভৰ্ণমেণ্ট বণ্ডছ বা গভৰ্ণমেণ্ট ছিকিউৰিটিজ, আৰু য'ত 65%লৈকে ইনভেষ্টমেণ্ট কৰাৰ কথা উল্লেখ কৰিছে আৰু যিটো ছেফ বুলি শেহতীয়াকৈ উল্লেখ কৰিছে। দ্বিতীয় ইনফৰমেশ্যনটো হ'ল মেডিয়াম ৰিস্ক। আপোনাৰ ধনৰ কথাহে মই উল্লেখ কৰি আছোঁ, যিখিনি মাষ্টাৰ চাৰ্কুলাৰত উল্লেখ কৰা হৈছে এইখিনিতে আপোনালোকক জনাই থৈছোঁ। আৰু মেডিয়াম ৰিস্কটো হ'ল ডেপ্ট ফাণ্ড, বণ্ড বা বেংক ফিক্সড ডিপ'জিট, ডেপ্ট মিউচুৱেল ফাণ্ড, য'ত 45%লৈকে টোটেল ইনভেষ্ট কৰা হ'ব। সেইসমূহৰ ভিতৰত বেংক বা পাব্লিক ছেক্টৰ ইউনিট বা ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানীৰ বণ্ডসমূহৰ কথা উল্লেখ কৰিছে। তৃতীয় কথাটো হৈ গ'ল হাই ৰিস্ক, য'ত শ্বেয়াৰ মাৰ্কেটৰ কথা ডাইৰেক্টলি জড়িত হৈ আছে, অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰাৰ কথা উল্লেখ কৰিছে, য'ত মেক্সিমাম 25%ৰ কথা উল্লেখ কৰিছে। আৰু সেই ইনভেষ্টমেণ্টসমূহ হ'ব অৰ্থাৎ যিসমূহ লাৰ্জ কেপ কোম্পানী হ'ব, মানে নিফটি 250ৰ ভিতৰত ডাঙৰ কোম্পানীত বিনিয়োগ কৰাৰ কথা কৈছে। আৰু তাৰ পাছত যি অলপ বাচিব স্মল পৰ্চন, সেইখিনি গ'ল্ড বা চিলভাৰ ETF বা REIT বা INVIT বা AIFত মুঠ মিলাই চৰকাৰী স্কিম বা অন্যান্য এইখিনি মিলাই ইনভেষ্টমেণ্ট কৰা হ'ব বুলি কৈছে, যিটো এটা একদম সৰু অংশ, অৰ্থাৎ স্মল পৰ্চন। আৰু ইনফৰমেশ্যন ইনক্লুড কৰি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে ৰিস্ক বেছি নোহোৱাৰ বাবে যিখিনি চৰ্ত উল্লেখ কৰিছে, একোটা কোম্পানীত বেছি ধন বিনিয়োগ নকৰিব, একোটা ইণ্ডাষ্ট্ৰীত 15%ৰ বেছি ইনভেষ্ট নকৰিব, আৰু যিসমূহ একেবাৰে ল' ৰেটিং কোম্পানী তাত বেছি ধন ইনভেষ্ট নকৰিব বুলিও এই ইনফৰমেশ্যনসমূহত উল্লেখ কৰা হৈছে। আৰু অটল পেঞ্চন যোজনাৰ যিখিনি ধন সেইখিনিত কোনো চাৰ্জ নাথাকিব আৰু বিশেষ উদ্দেশ্যৰ বাবে উল্লেখ কৰিছে। তে মন কৰিব, যিসকল গভৰ্ণমেণ্ট এমপ্লয়িজ তেওঁলোকৰ যিটো ইনভেষ্টমেণ্ট হৈ থাকিব সেইটো 10ৰ পৰা 25% শ্বেয়াৰ মাৰ্কেটত থাকিব, ডেপ্ট ফাণ্ডত থাকিব 90% পৰ্যন্ত, আৰু কেছত থাকিব 20%। অৰ্থাৎ যদি ফাণ্ডৰ ভেলুটো 5 CR হৈ যায়, তাৰ পাছত এই ছিষ্টেমটোত আহিব বুলি কৈছে, কেছৰ ছিষ্টেমটো 20%। আৰু একদম মূল কথাটো আপোনালোকৰ ওচৰত জনাবলৈ বিচাৰিছোঁ, যিখন মাষ্টাৰ চাৰ্কুলাৰৰ উদ্দেশ্য বুলি ক'ব পাৰি, তেওঁলোকে খুব বিস্তৃতভাৱে উল্লেখ কৰিছে যদিও আমাক ভিতৰৰ সাৰাংশটো দৰকাৰ এই সময়ত, বা প্ৰতিজন NPSৰ ছাবস্ক্ৰাইবাৰক দৰকাৰ, যিটো হ'ল 60ৰ পৰা 65% ছেফ জোনত ইনভেষ্টমেণ্ট কৰা হ'ব, 20ৰ পৰা 30% মিডিয়াম জোনত ইনভেষ্টমেণ্ট কৰা হ'ব, আৰু 10ৰ পৰা 25% গ্ৰ'থ অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সহায় হওক বুলি ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব, আৰু একেবাৰে শেষত অনুৰোধ কৰিছোঁ, এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।